নমস্কাৰ কৃষিপ্ৰেমী বন্ধু বান্ধৱীসকল, বিশ্বনাথ কৃষি সখী চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ পৰা মই নতুন চেনেল আৰম্ভ কৰিবলৈ লৈছোঁ। এই চেনেলটিৰ জৰিয়তে মই ফল-মূলৰ খেতি-বাতিৰ বিষয়ে নিজৰ অভিজ্ঞতাৰ পৰা আৰু বিভিন্ন সামাজিক মাধ্যমৰ পৰা পোৱা কিছু কথা আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে মোৰ চেনেলটিক আদৰি ল'ব আৰু ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। আজি মই আমাৰ বাৰীত হোৱা ড্ৰাগন ফলৰ সৰু বাগানখন দেখাবলৈ লৈছোঁ। চাওকচোন, এই ফলবিধ কি ধুনীয়াকৈ লাগি আছে। এই বাগানখন 2021 চনৰ পৰা আৰম্ভ কৰিছোঁ। ৰঙা ৰঙা, দেখিবলৈ ধুনীয়া। এই ফলবিধ খাবলৈও কিন্তু সিমানেই মিঠা। তাৰোপৰি মানুহৰ শৰীৰৰ কাৰণে প্ৰয়োজনীয় বহুত ভিটামিন আৰু মিনাৰেল এই ফলত পোৱা যায়। এই ফলত কেলছিয়াম, জিংক, মেগনেছিয়াম আৰু লগতে প্ৰচুৰ পৰিমাণে ফাইবাৰ পোৱা যায়। এই ফলবিধ আজিকালি অসমৰ কোনো ঠাইত খেতি কৰা দেখিবলৈ পোৱা যায়। ইয়াৰ খেতি কৰিবলৈ হ'লে বানপানী নোহোৱা আৰু পানী জমা নোহোৱা যিকোনো ধৰণৰ মাটিত খেতি কৰিব পাৰি। প্ৰথমতে অলপ খৰচ হয়, কিন্তু এই খেতিৰ পৰা 20-30 বছৰলৈকে উৎপাদন কৰি থাকিব পাৰি। প্লাণ্ট ৰোপণ কৰা 1-1.5 বছৰৰ পৰা উৎপাদন আৰম্ভ হয় আৰু 3 বছৰৰ পৰা যথেষ্ট ফল উৎপাদন কৰিব পাৰি। আজি ভিডিঅ' বেছি দীঘল নকৰোঁ। পৰৱৰ্তী সময়ত আকৌ এই খেতিৰ বিষয়ে ক'বলৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ জনালোঁ। নমস্কাৰ, জয় হিন্দ।